বীৰ লাচিত সেনা এই সংগঠনটোৰ বিভিন্ন কাৰ্যকলাপক লৈ বিভিন্ন ধৰণৰ চৰ্চা চলিছিল বহুকেইজন সদস্য আটক কৰা হৈছে সংগঠনটোৰ মুখ্য সচিবক আটক কৰা হৈছে এই সংক্ৰান্তত আৰু কিছু গুৰুত্বপূৰ্ণ খবৰ আছে আমি দিবলৈ চেষ্টা কৰিম বীৰ লাচিত সেনাৰ বিৰুদ্ধে থকা সকলো অভিযোগৰ তদন্ত হ'ব বীৰ লাচিত সেনাৰ নেতা কৰ্মী এই সকলৰ বিৰুদ্ধে থকা সকলো অভিযোগৰ তদন্ত হ'ব কেইবাখনো জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকক নিৰ্দেশ মুখ্যমন্ত্ৰী ভিডিঅ' কনফাৰেন্স যোগে এছএছপি সকলক এই নিৰ্দেশ জাৰি কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ডিজি হৰমিত সিঙে সংগঠনটোৰ বিৰুদ্ধে থকা অভিযোগসমূহৰ তদন্তৰ নিৰ্দেশ দিছে ভিডিঅ' কনফাৰেন্সিং যোগে এছএছপি সকলক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে লগত আছিল আৰক্ষী সঞ্চালক প্ৰধান এই ভিডিঅ' কনফাৰেন্সিঙত এইখিনি তথ্য ইতিমধ্যেই আমি আপোনালোকলৈ আগবঢ়াইছোঁ সংগঠনৰ বিৰুদ্ধে থকা অভিযোগসমূহ পুংখানুপুংখভাৱে তদন্ত কৰা হ'ব বিশেষকৈ উজনিৰ কেইবাখনো জিলাত থকা এই অভিযোগসমূহৰ তদন্ত হ'ব বীৰ লাচিত সেনাৰ কাৰ্যকলাপক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰীয়ে সংগঠনটোৰ কাৰ্যকলাপৰ ওপৰত দৃষ্টি ৰাখিছে চৰকাৰ আৰু প্ৰশাসনে প্ৰয়োজনত বীৰ লাচিত সেনাক নিষিদ্ধ কৰাৰ কথাও উল্লেখ কৰিছিল মুখ্যমন্ত্ৰীয়ে আলফাৰ দৰেই হয়তো এদিন নিষিদ্ধ কৰিব লাগিব সংগঠনটোক মাতৃ সমাজৰ প্ৰতি অপমানসূচক মন্তব্য কৰা নেতাৰ বিৰুদ্ধে ল'ব কঠোৰ ব্যৱস্থা এই ক্ষেত্ৰত আৰক্ষীক কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে ক্ষমতা কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাক শিকিব লাগিব আৰু সেয়া শিকাবলৈ যি কৰিব লাগে চৰকাৰে কৰিব উল্লেখযোগ্য যে বিগত কেইটামান দিন বীৰ লাচিত সেনাৰ একাংশ নেতাকৰ্মী বেছ চৰ্চাত আছিল আৰু সেই কথাখিনিয়ে বিৰূপ প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছিল বিশেষকৈ বিভিন্ন অপৰাধজনিত কাৰ্যকলাপৰ সৈতে জড়িত থকাৰ সন্দেহ ঘনীভূত হৈছে বা অভিযোগ উত্থাপন হৈছে দুই এক গ্ৰেপ্তাৰ হৈছে তাৰ পিছতেই সংগঠনটোৰ মুখ্য সচিব ৰন্তু পানী ফুকনক আটক কৰা হৈছে বিকাশ অসম যিজন নেতাক লৈ বহুলভাৱে চৰ্চা চলিছিল সেই বিকাশ অসমৰ ফোন নম্বৰ বৰ্তমান পোৱা নাই তেওঁ পলাতক বুলি জানিব পৰা গৈছে মই এই মুহূৰ্তত মোৰ সতীৰ্থ ধীৰাজ হাজৰিকাৰ লগত পুনৰপৰে সংযোজিত হ'ব বিচাৰিম ধীৰাজ আমি জানিব পাৰিছোঁ অসম আৰক্ষী বিশেষকৈ মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধান ভিডিঅ' কনফাৰেন্সিঙত মিলিত হৈছিল উজনি অসম বিশেষকৈ উজনি অসমৰ য'ত বীৰ লাচিত সেনাৰ সাংগঠনিক ভেটি আছে বা নেতাসকল আছে তেখেতসকলৰ সৈতে আৰু আমি জানিব পাৰিছোঁ যে তেওঁলোকৰ বিৰুদ্ধে বিগত সময়ছোৱাত বহুতো অভিযোগ আছে আৰু এতিয়া এনেকুৱা কিবা নিৰ্দেশনা জাৰি কৰা হৈছে যে যি অভিযোগ আছে বীৰ লাচিত সেনাৰ একাংশ নেতা কৰ্মীৰ বিৰুদ্ধে সকলোবোৰৰে তন্নকৈ তদন্ত হ'ব ধীৰাজ চাওক যেহেতু বীৰ লাচিত সেনাৰ একাংশ সদস্যৰ বিৰুদ্ধে যি ধৰণৰ ঘটনা সংঘটিত হ'ল তেওঁলোকৰ বিৰুদ্ধে যি ধৰণে অপহৰণ আৰু ধন দাবীৰ যি অভিযোগ উত্থাপন হ'ল তাৰপিছত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হ'ল আৰু এই ঘটনাৰ পিছত এতিয়া মুখ্যমন্ত্ৰী বীৰ লাচিত সেনাৰ বিৰুদ্ধে কঠোৰ হৈছে কাৰণ সমগ্ৰ অসমত যিসকল বীৰ লাচিত সেনাৰ সৈনিক আছে বা বীৰ লাচিত সেনাৰ যিসকল সদস্য আছে তেওঁলোকৰ বিৰুদ্ধে যিসমূহ গোচৰ ৰুজু হৈ আছে সেয়া ধন দাবীয়ে হওক সেয়া ভাবুকিয়া হওক বা আন কিবাই হওক সেইসমূহ কিন্তু পুনৰ পৰীক্ষা কৰাৰ বাবে আৰক্ষীক নিৰ্দেশ দিয়া হৈছে ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ দিনটোত ৰাজ্যৰ যিসমূহ জিলাৰ আৰক্ষী অধীক্ষক আছে তেওঁলোকৰ সৈতে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে তেওঁলোকে সৈতে কথা পাতিছে আৰু তেওঁলোকক কাঢ়া নিৰ্দেশ দিছে যে বিশেষকৈ উজনি অসমত যিহেতু বীৰ লাচিত সেনাৰ ভেটি শক্তিশালী উজনি অসমৰ বিভিন্ন জিলাত তেওঁলোকৰ সাংগঠনিক ভেটি শক্তিশালী সেয়েহে সেইসমূহ জিলাত যিসমূহ বীৰ লাচিত সেনাৰ সদস্য আছে তেওঁলোকৰ বিৰুদ্ধে বিভিন্ন গোচৰ ৰুজু হৈ আছে সেই গোচৰসমূহ পুনৰ নিৰীক্ষণ কৰাৰ বাবে কঠোৰ নিৰ্দেশ দিয়া হৈছে যদি তাত কোনো জড়িত বা কোনো যদি সেই অভিযোগত যদি তেওঁলোক দোষী প্ৰমাণ হয় তেনেহ'লে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ইতিমধ্যে নিৰ্দেশ দিছে আৰু আজিৰ দিনটোত আপুনি যদি চায় তেনেহ'লে ৰন্তু পানী ফুকন তেওঁ যেতিয়া সংবাদ মাধ্যমক সম্বোধন কৰি আছিল সেই সংবাদমেলৰ পৰাই তেওঁক আটক কৰি লৈ যোৱা হৈছিল আৰু তাৰ পিছত তেওঁক আটক কৰাৰ পিছত কিন্তু আৰু দুজন সদস্যক গ্ৰেপ্তাৰ কৰা হৈছে বা আটক কৰা হৈছে সেই দুজন ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে সেয়া উৎপল অসম আৰু চিন্ময় চেতিয়া আৰু এই যে তেওঁলোকৰ বিৰুদ্ধে যি ধৰণৰ অভিযান সেই বিভিন্ন সময়ত যে সেই কিছু অভিযান চলিব সেয়া নিশ্চিতভাৱে ক'ব পাৰি কাৰণ যিহেতু মুখ্যমন্ত্ৰীয়ে নিজে সেয়া নিৰ্দেশ দিছে আৰু জিলাসমূহৰ যিসমূহ আৰক্ষী অধীক্ষক আছে তেওঁলোকে এইসমূহ সদস্যৰ যিসমূহ ফাইল আচলতে সেই ফাইলসমূহ পুনৰ তেওঁলোকে খুলিব আৰু তাৰ পিছত তেওঁলোকে পুনৰ যে
তেওঁলোকে সেয়া তন্নকৈ পৰীক্ষা কৰি তেওঁলোকৰ বিৰুদ্ধে যে অভিযান চলাব সেয়া এই মুহূৰ্তত ক'ব পাৰি কাৰণ এই মুহূৰ্ততো যদি আপুনি চাই তেনেহ'লে বীৰ লাচিত খানাৰ কেইবাজনো সদস্যৰ বিৰুদ্ধে ধন দাবী আৰু অপহৰণৰ দৰে ভয়ংকৰ কিছু অভিযোগ আছে আৰু যাৰ ফলত এতিয়া বিকাশ অসমকে ধৰি কেইবাজনো সদস্য বা বিষয়ববীয়া তেওঁলোকে পলায়ন কৰিবলগীয়া এটা অৱস্থা হৈছে তেওঁলোকক আজিৰ দিনত বিচাৰি পোৱা নাই আৰক্ষীয়ে কিন্তু সেই সকল লোককো যে গ্ৰেপ্তাৰ কৰিব তেওঁলোকৰ বিৰুদ্ধেও যে অভিযান চলিব সেয়া নিশ্চিতভাৱে ক'ব পাৰি আজিৰ দিনটোতো যদি চাই তেনেহ'লে বিকাশ অসমৰ বিৰুদ্ধে আৰক্ষীয়ে ইতিমধ্যে কৈছে যে তেওঁৰ বিৰুদ্ধে অভিযান আৰম্ভ হৈছে আৰু তেওঁক অতি সোনকালে গ্ৰেপ্তাৰ কৰা হ'ব তেওঁ য'তে লুকাই নাথাকক কিয় তেওঁক তাৰ পৰা আটক কৰা হ'ব বুলি কৈছে এতিয়া মুঠতে গোটেই কথাখিনি এইবাবেই গুৰুত্বপূৰ্ণ কাৰণ আজিৰ যিটো ঘটনা সংঘটিত হ'ল আজিৰ দিনটোত যিটো ধন দাবী আৰু অপহৰণৰ দৰে ঘটনা পোহৰলৈ আহিল তাৰ পিছত এতিয়া মুখ্যমন্ত্ৰীয়ে কঠোৰ নিৰ্দেশ দিছে যে সমগ্ৰ অসমত বীৰ লাচিত খানাৰ যিসমূহ নিশ্চয় ধীৰাজ মই আপোনাক ধন্যবাদ জনাইছো